নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব। আজি ফাৰ্মিং বা অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' নহয়। আজি মই আপোনালোকক অসমৰ এখন বিখ্যাত বজাৰলৈ লৈ আহিছোঁ। এখন ব্যতিক্ৰমী বজাৰ আপোনালোকক দেখাম। শোণিতপুৰ জিলাৰ লখৰাৰ এই বজাৰখনত মই বৰ্তমান উপস্থিত আছোঁ। আপোনালোকক সমগ্ৰ বজাৰখন দেখুৱাম, কিয় ব্যতিক্ৰম সেইটোও আপোনালোকক জনাম। চাই থাকিব মোৰ লগত আজিৰ এই ব্লগিং ভিডিঅ'টো। বন্ধুসকল, বজাৰত মই বৰ্তমান সোমাই আহিছোঁ আৰু সোমাই আহোঁতে দেখা পাইছোঁ শাৰী শাৰী বজাৰৰ এই দোকানসমূহ আপোনালোকক দেখাম। এইখন লখৰা বজাৰ, চাই থাকিব। এয়া আৰম্ভণিতে এয়া দেখিছে সুন্দৰ সুন্দৰ পালেঙি দেখা পাইছে আপোনালোকে। দেখিছে ইয়াত এই বস্তুটো আপোনালোকে পোৱা যায় কাঠৰ সামগ্ৰী, আৰু কাঠৰ সামগ্ৰীৰ কাৰণে এই লখৰা বজাৰখন বিখ্যাত। আপোনালোকে বিভিন্ন ধৰণৰ কাঠৰ বিচনা পাব, যেনেকুৱা ধৰণৰ দামৰ বিচনা লাগে সেই ধৰণৰ বিচনা আপোনালোকে দেখা পাব। ইয়াত দেখা পাইছে নিশ্চয় আপোনালোকে। বলক চাই থাকক আৰু কি কি পোৱা যায় আপোনালোকক মই ভাল ধৰণে ডিটেইলছত দেখাবলৈ চেষ্টা কৰিম। ইয়াত বেক কেমেৰাত আপোনালোকে দেখা পাইছে কি ধৰণৰ শাৰী শাৰী কাপোৰ। মই সোমাই গৈ আছোঁ। ইয়াত টেবুল কাঠৰ সামগ্ৰী সম্পূৰ্ণভাৱে আপুনি পাব। সুন্দৰ সুন্দৰ কোৱালিটিৰ কাঠৰ সামগ্ৰী পাব। আপোনালোকক যদি মই দামসমূহ সম্ভৱ হয় মই আপোনালোকক দামসমূহ দেখাবলৈ চেষ্টা কৰিম। তেনেকুৱা ধৰণৰ বিচনা লাগে আপোনালোকক পাব। এয়া ৰেক দেখা পাইছে, দেখা পাইছে। দেখা পাইছে, আহক বলক। আপোনাৰ বিচনা ন? অঁ, বিচনা আপোনাৰ ন? কেনেকৈ পাইছে দামটো? এইখনৰ দাম কিমান? 5,000 6,000 ন? কামো চলি আছে বিচনা। হয়, ঠিক আছে। এয়া দেখা পাইছে, এয়া মই সোমাইছোঁ। এই বজাৰখন বৃহৎ বজাৰ, হয়তো মই শেষ কৰিব নোৱাৰিম, তথাপিও আপোনালোকক যিমান সম্ভৱ হয় মই দেখাবলৈ চেষ্টা কৰিম। চাই গৈ থাকিব বজাৰৰ দৃশ্য। কিমান এইটো? 20 টকা ন? ঠিক আছে। নালাগে, আপোনাক মই ভিডিঅ'হে কৰিছোঁ, ৰ'ব। কিমান পোৱা পাইছে এইটো? 20। 1 কেজি ল'লে হয়, পাই যাব, ৰ'ব। নদীৰ মাছ হয়, নদীৰ এইটো ফুলিয়াৰ লগত আছে। দূৰত ন একদম এনেকুৱা ধৰক পাঞ্জাৱতী উঠাই দিব। এইটো মাছ চিনি পায়, নদীৰ মাছ হয়। চাই লওক কেনেকে? এইটো 50 পোৱা, কুচিয়া 60 টকা পোৱা। এইটো কেজি 4,500। সৰু মাছ ন? এইটো মোৱা কেনেকৈ দিছে? পোৱা 50 টকা পোৱা।
কোনটো এইটো হেৰি কি বুলি কয় নহয় পাভ বুলি কয়হে বোলা ভিউজ এইটো চল্লিছ টকা পোৱা दाम में ज़्यादा अपना में इसलिए बोला है कब लगा पड़ेगा ये ओ हिंदी का यहाँ पर से বন্ধুসকল নানান ধৰণৰ দোকান ইয়াত দেখা পাইছে মিঠাইৰ দোকান জিলেপি নানান ধৰণৰ মিঠাইৰ দোকান আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকক লৈ আহি আছো এয়া বজাৰৰ আমি ৰাস্তাতহে আছো কি কি পোৱা যায় আপোনালোকে চাব एक दवा जो कई तरह की बीमारियों पर तुरंत आराम पहुंचाता है और बीमारी केवल ठीक नहीं करता बल्कि हमेशा के लिए खत्म करने का पावर रखता है इसीलिए तो नाम है सम्राट जय कल्याणकारी सेवा लेकर आए हैं पुरानी से पुरानी বন্ধুসকলে ইয়াত দেখা পাইছে গাহৰিৰ মাংসৰ দোকান কটা মাংস যথেষ্ট ইয়াত বিক্ৰী হয় আমি দেখা পাইছিলোঁ চাৰিওফালে কেৱল মাংসৰ দোকান গাহৰি মাংসৰ দোকান ছাগলীৰ মাংসৰ দোকান নানান ধৰণৰ মাংসৰ দোকান আমি ইয়াত দেখা পাইছোঁ केजी केना केना 260 केजी कितना 260 अच्छा वाला बाबा लड़की की क्या है দেখা পাইছে আপোনালোকে গাহৰি মাংস ছাগলীৰ মাংসৰ এয়া দোকানবোৰ পাৰ হৈ আমি আগবাঢ়ি গৈ আছো এয়া দেখা পাইছো আমি আগত এখন শুকান মাছৰ দোকান এয়া শুকান মাছ কেওফালে শুকান মাছৰ দোকান যথেষ্ট ধৰণৰ বিভিন্ন ধৰণৰ দেশী বিদেশী শুকান মাছৰে ভৰপূৰ হৈ আছে শুকান মাছৰ এটো কেনে কেজি এটো আপোনাৰ 200 আৰু এয়া এটো আপোনাৰ 300 এটো আমাৰ ইয়াৰ হয় লোকেলৰ দাম বেছি ন হয় হয় দেখা পাইছে ইয়াত বিভিন্ন ধৰণৰ শুকান মাছ আপোনালোকে পাব আৰু শুকান মাছৰ অসমত এখন বৃহৎ বজাৰ আছে আপোনালোকে নিশ্চয় জানে এয়া চাই যাওক দেখা পাইছে বিভিন্ন ধৰণৰ শুকান মাছ এটো কেজি কেনে গেল এটা কেজি মানে আপনি 320 টাকা লাগে 320 টাকা কেজি কোৱা নিলে দাম অলপ বাঢ়ি যাব নালাগে ৰ'ব চাই আছো আমি বিভিন্ন ধৰণৰ মাছৰ শুকান মাছ আপোনালোকে পাব ইয়াত দেখিছে মিছা মাছ আছে ইয়াত দৰিকণা আদি কৰি অন্যান্য ধৰণৰ মাছ বিভিন্ন ধৰণৰ ভেৰাইটি মাছ পোৱা যায় ইয়াত মিছা মাছৰ তেনেকে মিছা মাছ 500 টাকা কেজি 50 টাকা 100 গ্ৰাম হয় হয় 50 টকা 100
শুকান মাছৰ দোকানবোৰ পাৰ হৈ আমি আগবাঢ়ি আহি আছোঁ। এয়া দেখা পাইছোঁ ভোট জলকীয়া। আমি দাম সুধিছোঁ কেনে ভোট জলকীয়া কেজি 500 400হে আছিল, দাম বাঢ়িল ন। বাৰু এবাৰ ঘূৰি আহোঁচোন বাৰু আমি ন। বন্ধুসকল, ইয়াত শাক পাচলিৰ বজাৰখনো যথেষ্ট ডাঙৰকৈ বহে। শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা বেপাৰীবোৰ আহে আৰু শাক পাচলিৰ দামবোৰ তুলনামূলকভাৱে অন্যান্য বজাৰৰ তুলনাত যথেষ্ট কম। আজি আমি শাক পাচলিৰ বজাৰখন আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিম। বন্ধুসকল, এতিয়া কবিৰ বতৰ আৰু সেয়া আপোনালোকে দেখা পাইছে। নানান ধৰণৰ বন্ধাকবি, ফুলকবি, ফলবোৰ কবি ওলাইছে আৰু জলফাইৰ ছিজন, জলফাইও আমি দেখা পাইছোঁ বজাৰত। আমি আগবাঢ়ি গৈ আছোঁ। বিভিন্ন ধৰণৰ শাক পাচলি, এয়া ভোট জলকীয়া আজি বজাৰত বহুত আমি দেখা পাইছোঁ। লাও দেখিছোঁ, বিভিন্ন ধৰণৰ শাক পাচলি, লাই, মূলা, পালেং, বেঙেনাকে আদি কৰি নানান ধৰণৰ শাক পাচলি ভৰপূৰ হৈ আছে আজি বজাৰখন। আমি আগবাঢ়ি গৈ আছোঁ আৰু এইধৰণে আমি শাক পাচলি বজাৰ পাৰ হৈ পেলাই আমি আগলৈ আগবাঢ়িছোঁ। ছাগলী বজাৰ আপোনালোকে দেখা পাইছে এখন। তাত ছাগলী গৰুৰ এখন বৃহৎ বজাৰ থাকে। আমাৰ অহা দেৰি হৈছে আচলতে। আপুনি যদি সোনকালে আহে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছাগলী বজাৰ আপোনালোকক দেখাইছোঁ। মাইকীও আছে, খাচীও আছে ন। কোনটো কিমান ৰেট কওকচোন? ৰেট মাইকীবিলাক 5,500 দুটা আৰু সেই তিনিটা 8,500 এটা খাচী আছে, খাচী আছে, এটা পাঠা। কেনেকৈ এইবোৰ গোলাবিলাক? কোনটো ল'ব? এইটো 4,000 দিয়ক। মাইকীবিলাকৰ খাচী খাচী নেকি? সেইটো মাইকী ল'ব? আলু হয়, লৈ লওক, কলি ভাল আছে। সেইটো কিমান দাম কৈছিলে? এইটো ক্ৰছ নেকি ছাগলীটো? না, লোকেল খৰচ। কিমান কৈছে এইটো দাম? 4,000 কৈছে। 4,000। ঠিক আছে, ৰ'ব। এখন গৰু বজাৰ আছে। আপোনালোকৰ গৰু, ছাগলী, নানান ধৰণৰ জীৱ জন্তু আপোনালোকৰ ইয়াত এখন বৃহৎ বজাৰ আছে। সেইকাৰণে মই আপোনালোকক ব্যতিক্ৰমী বজাৰ বুলি কৈছিলোঁ। এই ধৰণৰ গৰু আপোনালোকে যদি প্ৰয়োজন হয় বা ছাগলী আপোনালোকক প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি এইখন বজাৰলৈ আহিব পাৰে। এইখন বজাৰত আপুনি আপোনাৰ পচন্দ অনুসৰি গৰু চাই আপুনি ল'ব পাৰে। এটা উচিত মূল্যত আপোনালোকে এই ধৰণৰ গৰু কিনিবলৈ পাব। ইয়াত দেখিছে বেপাৰী ছাইডত বহি আছে, গাই পোৱালি সতি আনিছে, ইয়াত দেখা পাইছে। আৰু এই ধৰণৰ হালোৱা গৰু, দেশী বিভিন্ন ধৰণৰ গৰু আপোনালোকে পাব। এখন গৰুৰ বৃহৎ বজাৰ। এতিয়া আমাৰ অহা দেৰি হৈছে কাৰণে গৰুৰ সংখ্যাও কমিছে। আপোনালোকে গৰু, গাই ইয়াত এটা উচিত দৰত পাব। গৰুৰ এখন বৃহৎ বজাৰ। কিমান দাম কৈছে চাৰিটাত? নাই, এনেই চাৰিটাত মোটামুটি কিমান পৰিব? 620 চাৰিটাত। এয়া আমি মুৰ্গীৰ বজাৰ আহি পালোহি। মুৰ্গীৰ বজাৰত আপোনালোকে দেখা পাইছে মুৰ্গীৰ দাম কেনেকুৱা ধৰণৰ কৈছে। মুৰ্গীৰ লগতে হাঁহো পোৱা যায় আৰু আমি দেখিছোঁ আজি যথেষ্ট আমি কম দেখিছোঁ, কাৰণ মই কৈছোঁ আগতে যে আমি অহা দেৰি হৈছে। এয়া হাঁহ মুৰ্গী ইয়াত আপোনালোকে পাব। থলুৱা সুন্দৰ মুৰ্গী আপোনালোকে কম দৰত পাব।
পাৰ যোৰা কেনেকৈ আপোনাৰ নে কেনেকৈ বেচিছে হাঁহ মুৰ্গীৰ দোকানবোৰ পাৰ হৈ পেলাই আমি আগলৈ গৈ আছোঁ দেখা পাইছোঁ আমি এয়া পাচি বাঁহৰে বিভিন্ন ধৰণৰ ডলা চালনী খৰাহী পাচি এয়া বিক্ৰী কৰিছে মহিলাই বিক্ৰী কৰিছে আৰু আমি দাম সুধিছিলোঁ দামো বৰ বিশেষ দাম কোৱা নাই কম মূল্যতে আমাক এয়া দিব বুলি কৈছিলে আৰু এয়া দোকানবোৰ আমি পাৰ হৈ পেলাই আগলৈ আমি গৈ আছোঁ আৰু বন্ধুসকলে আপোনালোকে দেখা পাইছে আমি আহি পালোহি জালৰ দোকান বিভিন্ন ধৰণৰ জাল খেৱালি জাল আপোনালোকে জানে মাছ ধৰাৰ বাবে এই ধৰণৰ জালৰ অতি প্ৰয়োজন হয় আৰু এই জাল হাতে গোঠা জাল আমি দেখা পাইছিলোঁ হাতে গোঠা জাল বিভিন্ন ধৰণৰ ফাঁচি জাল আছে ইয়াত খেৱালি জাল আছে এয়া দোকানসমূহ আমি পাৰ হৈ পেলাই আমি আগলৈ গৈ আছোঁ যে আমি আপোনালোকে দেখা পাইছে জাল কম মূল্যতে ইয়াত জাল পোৱা যায় আপোনাক যদি খেৱালি জাল এই ধৰণৰ লাগে মাছ ধৰিবৰ বাবে আপুনি নিশ্চয় এইখন বজাৰলৈ আহিব পাৰে জানিছোঁ মহল্লা বুলি বাৰু গুড় কেনেকৈ হওকচোন গুড় কেনেকৈ কেজি 60 টকা আপোনাৰ সেইটো নিগনি ধৰা হ'বলা ন নিগনি ধৰা ফান নিগনি ধৰা ফান বিভিন্ন ধৰণৰ দা আমি এই ধৰণে এয়া দোকান দেখা পাইছে লোহাৰ দোকান দা বিভিন্ন ধৰণৰ দা আছে কটাৰী কাঁচি কোৰ এই সকলোবোৰ বস্তু আপোনাৰ কম মূল্যতে ইয়াত দিয়া হয় কোৰ কুঠাৰকে আদি কৰি সকলো ধৰণৰ লোহাৰ সামগ্ৰী আপুনি ইয়াত পাব এয়া দেখা পাইছে কি ধৰণৰ বেলেগ বেলেগ ধৰণৰ দা আপোনালোকে দেখা পাইছে বন্ধুসকল আপোনালোকক আজি বজাৰখিনি দেখুৱাইছোঁ ভিতৰত ঘূৰিয়ে গৈছোঁ আৰু বৰ্তমান আহি উপস্থিত হৈছোঁ এই আপোনাৰ কাঁহী বাতিৰ বজাৰ ইয়াত সকলো ধৰণৰ বজাৰত বস্তু আপোনালোকে পাব মই কাঁহী বাতি বজাৰত আহি পেলাই উপস্থিত হৈছোঁ জোতা চেণ্ডেলৰ এখন সুকীয়া বজাৰ আছে কাঁহী বাতিৰ এখন সুকীয়া বজাৰ পোৱা যায় আৰু বিশেষকৈ ছেকেণ্ড হেণ্ড কাপোৰৰ বাবে আপোনাক যেনেকুৱা ধৰণৰ কাপোৰ লাগে আপোনালোকে তেনেকুৱা ধৰণৰ কাপোৰ পাব দাদা অকণমান দুই এটা ৰেট জনাব নেকি আমি মানে আচলতে ইউটিউবৰ কাৰণে এটা ভিডিঅ' আমি বনাই আছিলোঁ এই লখৰা বজাৰৰ ওপৰত তাকে বৰ্তমান এনেই কাঁহৰ ৰেটটো কি চলি আছে বাৰু কেজি আৰু 2-3টা কোৱালিটি আছে হয় এক নম্বৰটো আপোনাৰ 1280 টকা ন আৰু আপোনাৰ এই পিতলৰ যিটো পিতলৰটো 700 টকা আছে 700 টকা 700 হয় হয় ধন্যবাদ ঠিক আছে মই জানিলোঁ বাৰু আপোনাক সুধিলোঁ ৰেটখিনি সেই অনুপাতে ওজন হৈ পেলাই বস্তুটোৰ দাম হ'ব আৰু হয় হয় ঠিক আছে Wow. Wow.
কোৱা বন্ধুসকল শাৰী শাৰীকৈ সজাই থোৱা এই দোকানবোৰ বিশেষকৈ বাচন বৰ্তনৰ দোকানবোৰ লোহাৰ লক্কৰৰ দোকানবোৰ পাৰ হৈ আমি আহি আছোঁ আচলতে কাপোৰৰ দোকানখনহে আপোনালোকক কাপোৰৰ দোকানখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু কাপোৰৰ দোকানৰ কাৰণে লখৰা অতিকৈ বিখ্যাত বিশেষকৈ ইয়াত দুই ধৰণৰ কাপোৰ পোৱা যায় ছেকেণ্ড হেণ্ড কাপোৰ আপুনি ইয়াত পাব অতি কম মূল্যত আপুনি কাপোৰবোৰ পাব কাপোৰে কাপোৰ ভাইটি এই পেন কেনেকৈ পেন কেনেকৈ 100 টকা 100 টকাত এই ধৰণৰ দেখিছে আপোনালোকে কি সুন্দৰ সুন্দৰ পেন এই পেন আপোনালোকে মাত্ৰ 100 টকাত পাব চাৰ্টবিলাকৰ ভিডিঅ' দাম কেনেকৈ এইটোৰ দাম কিমান কৈছে 650 টকা হয় দিয়া দাম নিশ্চয় কমিব চাগে অলপ ছেকেণ্ড হেণ্ড এখন বৃহৎ বজাৰ আছে মই বজাৰখন সম্পূৰ্ণকৈ দেখাব নোৱাৰিম চাগে মানে চাহ বনাওঁতে ভাত বনাওঁতে এইবিলাক ছেকেণ্ড হেণ্ড সুধি দিছোঁ অলপ জেকেটবিলাকৰ দাম কেনেকুৱা ধৰণৰ দাম কেনেকৈ আকৌ এইবিলাক আপোনাৰ 450 বন্ধুসকল আপোনালোকে দেখিছে জেকেটৰ দাম কিমান আপোনালোকে কমত পাব আৰু দোকানবিলাকত সাংঘাতিক ধৰণৰ ভিৰ এয়া দেখা পাইছে আপোনালোকে কিমান ভিৰ জেকেট কিনা মানুহ পেণ্ট কিনা মানুহ চাৰ্ট কিনা মানুহ অজস্ৰ মানুহেই মানুহ আৰু বিশেষকৈ এতিয়া ঠাণ্ডাৰ ছিজন আৰু এই সময়ছোৱাত জেকেটৰ যথেষ্ট চাহিদা আছে আৰু ইয়াত জেকেটৰ দাম বহুত সস্তা পাইছোঁ আমি পেনবিলাক কেনেকৈ 250 টকাত পেন এটা ধুনীয়া পেন দিছে ন সোমবাৰে পইচা দিম এইটো লাইনৰ এই কাপোৰে নেকি বহুত লম্বা হৈ গৈছে নাই দাম সুধিব লাগিব পছন্দ হৈছে নাই এইটো
বেয়া লগা নাই এইটো ভিতৰত আছে নাই আছে কিমান দাম কৈছে কিমান দাম এইটো 1650 ডাবল এক্সেল হ'ব ডাবল এক্সেল নাই डबल एक्सएल आपको कौन तो यही पावर का है आपका हो जाएगा हाय कमला केनेके दिसे तो 50 টাকা 50 টাকা বন্ধুসকল লখৰা বজাৰ সম্পূৰ্ণকৈ আপোনালোকক আমি আজি দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে গতিকে আজি আমি ইমানতে সামৰিলোঁ পৰৱৰ্তী সময়ত যদি আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আজিলৈ আহোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল আৰু এই ধৰণৰ ভিডিঅ' আপুনি সদায় পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ভিডিঅ'টো যদি আজি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ